আসসালামু আলাইকুম এভৰিৱান। আপোনালোকে কেনেকুৱা আছে? ভাল আছে? মই জেপি নগৰ জেপি নগৰ গ'লোঁ। ইয়াত অসমৰ অৰুণাচলৰ মানুহে দোকান দিছে। চব চৰমা, কচু, কাজি নেমু, লাই শাক, কিমান ধুনীয়া ধুনীয়া বস্তু, অসমৰ বস্তু ওলাইছে। আমি আনিলোঁ আৰু জুতি লগাই খালোঁ। এইটো মানিমুনি আৰু বিভিন্ন ধৰণৰ শাক আছে। ঔটেঙা বিচাৰি গ'লোঁ, ঔটেঙা এভেইলেবল নাছিলে, অহা সপ্তাহ আহিব বুলি কৈছে। এইটো বাঁহগাজ, আপোনালোকে কি কয়, বা কৰিল কয় নে বাঁহগাজ কয়। ভোট জলকীয়া আচাৰ থলোঁ দেই। এই বেংগলৰত জেপি নগৰ, ইন্দিৰানগৰ, বৰ্মানগৰ এইবোৰত অসমৰ দোকান আছে। তামোল পাণ চব অসমৰ। খাই বহুত ভাল লাগিলে। কচুলতি, ঢেকীয়া শাকো ভাল লাগিলে। সেয়া বেগত ভৰাই আনোতে অকণ শুকাই থাকিলে ঢেকীয়া শাকখিনি ক'লা পৰি গ'ল অকণমান। একো নাই, খালোঁ আৰু ভাল লাগিলে। এইখিনি বস্তু এমুঠি 50 টকা, গোটেইখিনি বস্তুৱে 50 টকা 50 টকা কৰি। আপোনালোকেও আহিব। আপোনালোকে অসমৰ মানুহ যোনে যোনে আছে বেংগলৰত খাব পাৰিব এইবিলাক শাক। এইবিলাক 700 টকাৰ বজাৰ। আমাৰ অসমতচোন কোনোৱে নুশুনে ঢেকীয়া শাক, কচুলতি, হয় নাই? য'তে ত'তে পোৱা যায়। ভাল লাগিলে ক'ব আৰু।